Hello students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ সমাজ বিচিত্ৰা কিতাপখনৰ অৰ্থাৎ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 1 আমাৰ পৃথিৱী এই পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি তোমালোকক কৰি দিম গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা প্ৰথমতে তোমালোকে চোৱা অনুশীলনী 1 অনুশীলনী 1ত কি দিয়া আছে চোৱা 1ত দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াত প্ৰশ্ন কি দিছে চোৱা ক নম্বৰত যে সূৰ্যৰ পৰিয়ালটোৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনে ধৰণে লিখিবা তোমালোকে লিখিবা যে সূৰ্যৰ পৰিয়ালটোৰ নাম হৈছে সৌৰজগত ঠিক আছে এতিয়া তোমালোকে চোৱা খ নম্বৰ প্ৰশ্নটো আছিল যে পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা পৃথিৱী এটাই উপগ্ৰহ সেই উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ বা জোন ঠিক আছে তোমালোকে মনত ৰাখিবা এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল যে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা কিন্তু তোমালোকে তেতিয়া তোমালোকে প্ৰথমতে শুক্ৰটো লিখা আৰু তাৰপিছত বুধ লিখা তেনেকৈ লিখিলে নহব কি কৈছে আমাক সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা কি কৰিব দিছে দূৰত্ব অনুসৰি একাধিক্ৰমে লিখিব দিছে লিখিবা এনে ধৰণে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহকেইটাৰ নাম হল আটাইতকৈ ওচৰত কি আছে বুধ তাৰপিছত আছে শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন ঠিক আছে এনে ধৰণে তোমালোকে লিখিবা নেক্সট প্ৰশ্নটো চোৱা তোমালোকে 3 নম্বৰ প্ৰশ্নটো আছিল যে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হলেও পৃথিৱীৰ পৰা দুটাকে কিয় সমান দেখি যদিও চন্দ্ৰটো সূৰ্যৰ তুলনাত তোমালোকে কিতাপখন পাইছা যে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু তথাপিও পৃথিৱীৰ পৰা দুটাকে আমি কিহৰ কাৰণে সমান দেখো আমাক প্ৰশ্নটোত সুধিছে এনে ধৰণে লিখিবা চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে প্ৰায় সমান দেখি যদিও চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু পৃথিৱীৰ যথেষ্ট ওচৰত চন্দ্ৰটো আছে আৰু যেটো সূৰ্য আছে সেইটো যথেষ্ট দূৰত আছে সেইকাৰণে দুটাকে প্ৰায় আমি সমান দেখিবলৈ পাওঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে আমাৰ মোবাইল এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লোৱা নাই তোমালোকে ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা সকলোবোৰ লিংক তোমালোকে ডেসক্ৰিপচনত পাবা আৰু আমাৰ হোৱাটসএপ চেনেলটো তোমালোকে জয়েন কৰি ল'বা একেবাৰে ফ্ৰী হয় নেক্সট তোমালোকে চোৱা অনুশীলনী 2 অনুশীলনী 2ৰ প্ৰথম যেটো প্ৰশ্ন আছিল এটো কি দিছে চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াত দিয়া এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক কৰিবলৈ কৈছে ক নম্বৰ প্ৰশ্নটো কি আছিল চোৱা প্ৰশ্নটো আছিল যে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি ইয়াৰ উত্তৰটো এনে ধৰণে লিখিবা যে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হৈছে গোলক ক নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্নটো আছিল যে পৃথিৱীৰ পৰিধি কিমান পৃথিৱীৰ পৰিধি লিখিবা যে পৃথিৱীৰ পৰিধি হ'ল প্ৰায় 40,000 কিলোমিটাৰ এনে ধৰণে তোমালোকে লিখি লবা নেক্সট তোমালোকে চোৱা গ নম্বৰ প্ৰশ্নটো আছিল যে পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে আৰু সেই ঘূৰোতে যেতিয়া সূৰ্যৰ ফালে পৰে তেতিয়া কি হয় দিন হয় আৰু কি হয় ৰাতি হয় আৰু ইয়াৰ বাবে কি হয় দিন ৰাতি হোৱা দেখিবলৈ পোৱা যায় নেক্সট প্ৰশ্নটো চোৱা ঘ নম্বৰ প্ৰশ্নটো আছিল যে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে ইয়াৰ উত্তৰটো এনে ধৰণে লিখিবা পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে আৰু সেই যেডাল কাল্পনিক ৰেখা সেই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয় কি কৈছে যে পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয় তোমালোকে তোমালোকৰ কিতাপত থকা চিত্ৰ 1.6 উলিয়াই লবা ইয়াতে পৃথিৱীৰ মেৰুদণ্ডৰ এই চিত্ৰটো ধুনীয়াকৈ দি থোৱা আছে এইখিনি তোমালোকে অলপ পঢ়িলে পৃথিৱীৰ মেৰুদণ্ডৰ বিষয়ে তোমালোকে বুজি পাবা ঠিক আছে এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল যে পৃথিৱীৰ দুই মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই গোলকৰ এটা ছবি আঁকা তোমালোকে তোমালোকৰ কিতাপখনত থকা পৃষ্ঠা নম্বৰ 4 উলিয়াই লবা পেজ নম্বৰ 4 এই পেজ নম্বৰ 4ত ইয়াৰে ছবিটো দি থোৱা আছে তাৰ পৰাও তোমালোকে চাই আঁকি ল'ব পাৰিবা অথবা তোমালোকে ইয়াৰ পৰা চাই এইখিনিৰ পৰা চাই তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ আঁকি ল'বা ঠিক আছে এই চিত্ৰটো আঁকিলে তোমালোকৰ হৈ যাব ঠিক আছে এনে ধৰণে তোমালোকে চাই আঁকি ল'বা নেক্সট তোমালোকে চোৱা অনুশীলনী 3
অনুশীলনী 3ৰ 1 নম্বৰটো কি দিছে তোমালোকে চোৱাচোন 1 নম্বৰত দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া কেইটাৰ প্ৰশ্ন দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ আমাক লিখিবলৈ কৈছে ক নম্বৰ প্ৰশ্নটো আছিলে অক্ষৰেখা কাক বোলে ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখিব পাৰা যে বিষুবৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে সেই বৃত্তাকাৰ ৰেখাবোৰকে অক্ষৰেখা বুলি কোৱা হয় ঠিক আছে এনে ধৰণে তোমালোকে লিখি লবা এতিয়া চোৱা তোমালোকে খ নম্বৰ প্ৰশ্নটো বিষুব ৰেখাৰ কৌণিক মান কিমান এনে ধৰণে লিখিবা যে বিষুব ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী বা 0 অক্ষাংশ গ নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান এনে ধৰণে লিখিবা যে সুমেৰুৰ কৌণিক মান হ'ল 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰুৰ কৌণিক মান হ'ল 90 ডিগ্ৰী দক্ষিণ ঠিক আছে এনে ধৰণে তোমালোকে লিখি লবা নেক্সট তোমালোকে চোৱা 2 নম্বৰ প্ৰশ্নটো কি আছিল যে বিষুব ৰেখাৰ বিষয়ে বৰ্ণনা কৰা এনে ধৰণে লিখিবা যে আমাৰ পৃথিৱীৰ উপৰিভাগত দুমেৰুৰ পৰা সমদূৰত পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে এই ৰেখাডালকে বিষুব ৰেখা বুলি কোৱা হয় সেই ৰেখাডালে অৰ্থাৎ বিষুব ৰেখাডালে পৃথিৱীখনক সমানে দুটা ভাগত ভাগ কৰিছে ইয়াৰ যেটো উত্তৰ ফালৰ অংশ আছে সেই উত্তৰ ফালৰ অংশটো উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ ফালৰ থকা অংশটো দক্ষিণ গোলাৰ্ধ বোলা হয় তোমালোকক যেটো ইয়াত বৰ্ণনা কৰিবলৈ গৈছে চোৱা ইয়াত বৰ্ণনা কৰিবলৈ গৈছে গতে উত্তৰটো অলপমান দীঘলীয়াকৈ লিখিব পাৰিলে ভাল যদি তোমালোকক দীঘলীয়াকৈ লাগে তোমালোকে এটা কমেন্ট সেকশনত কমেন্ট কৰি জনাবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱা 3 নম্বৰ প্ৰশ্নটো আছিল যে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰ ৰেখা কেইডাল দেখুৱা এটা কি কৈছে তোমালোকক গোলকৰ ছবি আঁকিবলৈ দিছে আৰু তাত প্ৰধান অক্ষৰ ৰেখা কেইডাল তোমালোকক দেখুৱাবলৈ কৈছে এতিয়া প্ৰধান অক্ষৰ ৰেখা কোন কেইডাল তোমালোকক মই কৈ দিছো তোমালোকে প্ৰথমতে বুজি লোৱা তাৰ পিছত মই তোমালোক চিত্ৰটো কেনেকৈ আঁকিব লাগে দেখুৱাই দিম তোমালোকে যদিহে এইখিনি ভালদৰে পঢ়া ইয়াতে তোমালোকে দেখিবলৈ পাবা যে গোলক এটাত প্ৰতিটা লক্ষ্য ৰেখা অংকন কৰা বা দেখুৱাটো সহজ নহয় সেয়েহে বিষুব ৰেখাৰ উত্তৰে আৰু দক্ষিণে কেইডালমান প্ৰধান অক্ষৰ ৰেখাৰ কথা প্ৰায়ে উল্লেখ কৰা হয় সেই অক্ষৰ ৰেখা কেইডালৰ নাম হৈছে ইয়াতে দিছে যেনে চোৱা প্ৰথমডাল হৈছে কৰ্কটক্ৰান্তি ইয়াতে অক্ষাংশ দিয়া আছে ঠিক আছে তাৰ পিছত দিয়া আছিল মকৰক্ৰান্তি চোৱা প্ৰথমতে কৰ্কটক্ৰান্তি তাৰ পিছত মকৰক্ৰান্তি তাৰ পিছত কুমেৰু বৃত্ত আৰু হে আছে কুমেৰু বৃত্ত ঠিক আছে ইয়াৰে এইখিনি তোমালোকে মন কৰিব লাগিব এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় এইখিনি বুজি পালেহে তোমালোকে আনসাৰটো উলিয়াবলৈ পাৰিবা ঠিক আছে তোমালোকে এই চিত্ৰটো এনে ধৰণে তোমালোকে আঁকি লবা যদি তোমালোকে ইয়াত চিনি পোৱাত কিবা অসুবিধা পাইছা কমেন্ট সেকশনত জনাবা আৰু আমাৰ হোৱাটছআপ চেনেলত জয়েন কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকৰ বাবে এইটো আপলোড কৰি থোৱা আছে তাত তোমালোকে ধুনীয়াকৈ চাই লিখিব পাৰিবা ঠিক আছে নেক্সট তোমালোকে চোৱা অনুশীলনী 4ৰ 1 নম্বৰটো কি দিছে চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াত চোৱা তোমালোকে এটা প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটাৰ উত্তৰ আমাক দিবলৈ কৈছে ক নম্বৰ প্ৰশ্নটো কি আছিলে ক নম্বৰত আছিলে যে দ্ৰাঘিমা ৰেখা কাক বোলে ইয়াৰ উত্তৰটো এনে ধৰণে লিখিব পাৰা যে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা কাল্পনিক অৰ্ধবৃত্ত ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় তোমালোকে চিত্ৰটো কিতাপখনত দি থোৱা আছে তোমালোকে চাবা তাত কি কৰা আছে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে কিছুমান কাল্পনিক ৰেখা অংকন কৰা হৈছে সেই কাল্পনিক অৰ্ধবৃত্ত যিবোৰ ৰেখা আছে তাকে দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় নেক্সট তোমালোকে চোৱা খ নম্বৰ প্ৰশ্নটো দ্ৰাঘিমাংশ কি ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখিবা দ্ৰাঘিমা ৰেখাৰ কৌণিক মানকে দ্ৰাঘিমাংশ বুলি কোৱা হয় ইয়াতে তোমালোকে ৰেখাৰ লিখিবা ৰ এটা লিখি দিবা ঠিক আছে দ্ৰাঘিমা ৰেখাৰ কৌণিক মানকে দ্ৰাঘিমাংশ বুলি কোৱা হয় নেক্সট প্ৰশ্নটো চোৱা গ নম্বৰ পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখিবা যে পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে আৰু তোমালোকে মনত ৰাখিবা পূব দিশে আছে 180ডাল আৰু পশ্চিম দিশে আছে
180 ডাল এই গোটেইখিনি মিলি 180 আৰু 180 মিলি কিমান ডাল হৈছে 360 ডাল ঠিক আছে তোমালোকে মনত ৰাখিবা নেক্সট তোমালোকে চোৱা ঘ নম্বৰ প্ৰশ্নটো মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখিবা যে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু বিন্দু সংযোগ কৰি পৃথিৱীৰ উপৰিভাগত যি এডাল কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাকে মুখ্য দ্ৰাঘিমা ৰেখা বোলে অৰ্থাৎ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি পৃথিৱীৰ উপৰিভাগত এডাল কাল্পনিক ৰেখা কল্পনা কৰি লোৱা হৈছে সেই কল্পনা কৰি লোৱা ৰেখাডালক কি বুলি কোৱা হয় মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্নটো আছিল যে দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা ইয়াৰ উত্তৰটো এনে ধৰণে লিখিবা যে প্ৰাথমিক দ্ৰাঘিমাৰে পূব আৰু পশ্চিম দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ অৰ্ধবৃত্ত কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাক দ্ৰাঘিমা ৰেখা বোলা হয় পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ 360 ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে দ্ৰাঘিমা ৰেখাসমূহৰ মাজৰ দূৰত্ব বিষুৱৰ ওচৰত সৰ্বাধিক আৰু এই দূৰত্ব বিষুৱৰ পৰা ক্ৰমান্বয়ে কমি গৈ মেৰু বিন্দুত দ্ৰাঘিমা ৰেখাবোৰ লগ হৈ যায় নেক্সট তোমালোকে চোৱা 3 নম্বৰ অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখা ইয়াৰ উত্তৰটো এনে ধৰণে লিখিবা যে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্যসমূহ হ'ল ক নম্বৰটো অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল আনহাতে দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয় খ নম্বৰত লিখিবা যে অক্ষৰেখাবোৰ হৈছে পূৰ্ণবৃত্ত আনহাতে দ্ৰাঘিমা ৰেখাবোৰ হৈছে অৰ্ধবৃত্ত ঠিক আছে তোমালোক মই দুটা পাৰ্থক্য লিখি দিছো তোমালোকে যদি আৰু পাৰ্থক্য লিখি দিব লাগে তোমালোকে আমাক কমেন্ট সেকশনত জনাবা ঠিক আছে কমেন্ট সেকশনতে আমি আৰু পাৰ্থক্য লিখি তোমালোকক দি দিম যেকল ছাত্ৰ ছাত্ৰী আমাৰ মোবাইল এপটো আৰু হোৱাটছআপ চেনেলটো তোমালোকে ফলো কৰা নাই তোমালোকে ফলো কৰি ল'বলে নাপাহৰিবা সকলোবোৰ লিংক ডেসক্ৰিপচনতে পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে অনুশীলনী 5 চোৱা অনুশীলনী 5ৰ 1 নম্বৰত কি দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াত এটা প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটাৰ উত্তৰ আমাক লিখিব গৈছে ক নম্বৰ প্ৰশ্নটো আছিল নাসাৰ সম্পূৰ্ণ ৰূপটো কি লিখিবা এনে ধৰণে যে নাসাৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন তোমালোকে মাতিব পাৰিবা নহয় নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন এনে ধৰণে তোমালোকে সম্পূৰ্ণ ৰূপটো লিখিবা ক নম্বৰ প্ৰশ্নটো আছিল যে সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে উত্তৰটো এনে ধৰণে লিখিবা যে সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰাকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে নেক্সট প্ৰশ্নটো চোৱা গ নম্বৰ পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে উত্তৰটো এনে ধৰণে লিখিবা যে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 24 ঘণ্টা অৰ্থাৎ 23 ঘণ্টা 56 মিনিট 4 সেকেন্ড লাগে যেটো আমি প্ৰায় 24 ঘণ্টা বুলি ক'ব পাৰো ঠিক আছে এনে ধৰণে তোমালোকে লিখি লোৱা ঘ নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্নটো আছিল যে অপসুৰ আৰু অনুসুৰ কাক বোলে ইয়াৰ উত্তৰটো এনে ধৰণে লিখিবা পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোতে 4 জুলাইৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে পৃথিৱীৰ এই অৱস্থানক অপসুৰ বোলে আনহাতে পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোতে 3 জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে পৃথিৱীৰ এই অৱস্থানক অনুসুৰ বোলে ঠিক আছে এনে ধৰণে তোমালোকে লিখি লবা নেক্সট তোমালোকে চোৱা 9 নম্বৰ প্ৰশ্নটো পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে উত্তৰটো তোমালোকে এনে ধৰণে লিখিবা পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 12 মাহ অৰ্থাৎ 365 দিন 5 ঘণ্টা 56 মিনিট 16 সেকেন্ড সময় লাগে নেক্সট প্ৰশ্নটো তোমালোকে চোৱা 2 নম্বৰটো আহ্নিক গতি কাক বোলে ইয়াৰ দুটা ফলাফল লিখা উত্তৰটো এনে ধৰণে লিখিবা যে পৃথিৱীয়ে নিজ কক্ষপথৰ লগত ইমান ডিগ্ৰী কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে ইয়ে হৈছে পৃথিৱীৰ আহ্নিক গতি বা আৱৰ্তন গতি এনে ধৰণে তোমালোকে লিখি লবা তোমালোকক ইয়াৰ দুটা ফলাফল লিখিব দিছিলে প্ৰশ্নটো ফলাফল কেইটা এনে ধৰণে লিখিবা ঠিক আছে ক নম্বৰ যে আহ্নিক গতিৰ ফলত কি হয় আমাৰ যে দিন ৰাতি কিহৰ ফলত হয় আহ্নিক গতিৰ ফলত হয় আৰু লিখিবা যে আহ্নিক গতি
ফলত ভূপৃষ্ঠৰ ভিন ভিন ঠাইত শক্তিশালী বতাহৰ সৃষ্টি হয় ইয়াত গতি শব্দটো দুবাৰ লিখা গ'ল এইটো শব্দ লিখিব নালাগে তোমালোকে এনেধৰণে লিখিবা যে আহ্নিক গতিৰ ফলত ভূপৃষ্ঠৰ ভিন ভিন ঠাইত অৰ্থাৎ বেলেগ বেলেগ ঠাইত শক্তিশালী বতাহৰ সৃষ্টি হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰ প্ৰথম প্ৰশ্নটো কি দিছে প্ৰথমতে দিছে যে বাৰ্ষিক গতি কাক বোলে আৰু সুধিছে ইয়াৰ দুটা ফলাফল লিখা প্ৰথমতে লিখি লোৱা বাৰ্ষিক গতি কাক বোলে পৃথিৱীয়ে নিজে ঘূৰি ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে এবছৰ সময় লাগে ইয়াকেই পৃথিৱীৰ বাৰ্ষিক গতি বোলে ঠিক আছে ইয়াত ঘূৰোতে শব্দটো বেলেগ আৰু এবছৰ শব্দটো বেলেগ কেতিয়াবা দুই এটা শব্দ টাইপিং কৰোতে স্পেস এৰি থবলৈ ৰৈ যায় গতিকে তোমালোকে কিন্তু শুদ্ধকৈ লিখি ল'বা ঠিক আছে ইয়াৰ দুটা ফলাফল লিখিবা যে ক নম্বৰ লিখিবা বাৰ্ষিক গতিৰ ফলত মাহ বছৰ আৰু ঋতু পৰিৱৰ্তন হয় খ নম্বৰত লিখিবা যে সাগৰীয় সোঁত বতাহৰ গতি তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তনৰ মূল কাৰণ হৈছে বাৰ্ষিক গতি এনেধৰণে তোমালোকে লিখি ল'বা নেক্সট তোমালোকে চোৱা 4 নম্বৰ প্ৰশ্নটো আছিল পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয় অৰ্থাৎ আমাৰ ইয়াত যদি বৰ্তমান দিন হৈ আছে আমেৰিকাত কি হ'ব ৰাতি হেতুকে প্ৰশ্ন ইয়াত সুধিছে যে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত বেলেগ বেলেগ অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয় অৰ্থাৎ আমাৰ ইয়াত যেতিয়া দিন হয় আমেৰিকাতো কিয় দিন নহয় এইটো আমাক সুধিছে এনেধৰণে লিখিবা যে পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থকা বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালটোত ৰাতি হয় যাৰ ফলত পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয় কেতিয়াবা যদি কোনো ঠাইত দিন হয় আৰু কোনো ঠাইত কি হয় ৰাতি হয় এনেধৰণে তোমালোকে লিখি ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পালা যদি বুজি পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মোবাইল এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বা তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা কুৱেশ্যন পেপাৰসমূহ পাবা আৰু হোৱাটছআপ চেনেলটো তোমালোকে ফ'ল' কৰি ল'বা সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত পাই যাবা